হেল্ল' গাইজ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ হা। মোৰ চেনেলৰ যোগেদি আৰু ৰাতিপুৱা শুই উঠি জানে নহয় কাম বন কিমান থাকে সকলোৱে, নহয় জানো। ভাত পানীকেইটা মানে বনাই আছোঁ আৰু বনোৱাৰ মাজতে বোলো আপোনালোকৰ লগত এয়া ভিডিঅ' এটা কৰি লওঁ, সেইবুলি আৰু কৰি ল'লোঁ ভিডিঅ' এটা কৰি দি। এয়া কি বনাইছোঁ বাৰু দেখাম আপোনালোকক। আজি মানে কি শুকতি এখন বনাবলৈ লৈছোঁ। শুকতি তৰকাৰীখন কেনেদৰে বনাম তাকো দেখাম, আপোনালোকে চাই থাকিব। ৰাতিপুৱা এয়া ইমান খকা খুন্দা হয় মানে, তাৰ মাজতে আৰু অকণমান ভিডিঅ' তেনেকৈ কৰোঁ আৰু যি পাৰোঁ দেই। ৰাতিপুৱাই ল'ৰা যিহেতু স্কুল যাব লাগে, মানে 7টা বজাতে যাব লাগে আৰু 7:30টাতে ক্লাছ, 7:30টাৰ পৰা ক্লাছ হয়। সেই গতিকে বহুত খকা খুন্দা হয়। আহকচোন বাৰু মই এতিয়া শুকতিকণ কেনেকৈ বনালোঁ দেখাওঁ আপোনালোকক। এয়া প্ৰথমতে মই ক'লা কচু আনি ল'লোঁ। ক'লা কচুখিনি আনি মানে ক'লা কচু আইৰণ থাকে যিহেতু, সেই গতিকে ক'লা কচু খাব লাগে। আনিলোঁ, আনি মেলি কাটি ল'লোঁ আৰু কাটি এইফালে পিঁয়াজ কাটি ল'লোঁ ডাঙৰ এটা, আৰু ৰচুন 2 ফুটামান থৈছোঁ। এইখিনি কি কৰিম এতিয়া মই মিক্সিত পিচি ল'ম ধুনীয়াকৈ। আৰু এয়া মিক্সিত পিচিবৰ কাৰণে এইফালে মিক্সিটো ভৰাই লৈছোঁ, আৰু পিচি ল'লে ভাল হ'ব বনাবৰ কাৰণে। আৰু এয়া পিচি হৈ গ'ল মোৰ, হৈ গৈ এতিয়া আহক তেন্তে কেনেকৈ বনাবলৈ লৈছোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ, আপোনালোকেও চাব হা ভিডিঅ'টো। হেল্ল' গাইজ, এয়া কেৰাহীটোত মানে কি হয় আলু ভাজিছিলোঁ দেই, বইল আলু ভাজিছিলোঁ ল'ৰাই টিফিন নিব। তাতে সেই কচু কিডোখৰ দি দিছোঁ, আৰু প্ৰথমতে পিঁয়াজ দিয়া নাই, পাছতে দিম। প্ৰথমতে 5 দি কচুখিনি ভাজি লৈছোঁ, আৰু এতিয়া এইখিনি ভাজি আছোঁ ধুনীয়াকৈ। আদা ৰচুনখিনি পেষ্ট কৰি থৈছোঁ যিহেতু, সেইখিনি পাছত দিম অলপ, এইখিনি সিজাৰ পিছত। আৰু এতিয়া ইয়াখিনি অকণমান সিজা নিচিনা হৈছেগৈ দেই। এতিয়া ইয়াতে দি দিম আৰু যিখিনি মানে আছিলে শুকতি, শুকতিখিনি দি দিছোঁ। আদা ৰচুন এতিয়াও দিয়া নাই, মানে পিঁয়াজ ৰচুন আৰু আদাটো দিয়া নাই যিহেতু, আদাটো নিদিওঁ আৰু এনেও এই শুকতি পিটিকি লাগেতো, সেই গতিকে আদা দিলে আৰু পিটিকি হ'ব, সেই গতিকে নিদিওঁ। আৰু এতিয়াহে দি দিবলৈ লৈছোঁ ৰচুন আৰু পিঁয়াজ আৰু কেঁচা জলকীয়া দুটা কাটি দিলোঁ ইয়াতে। এতিয়া এইখিনি দি ধুনীয়াকৈ আৰু অলপ সময় সিজিবলৈ দিম। সিজাৰ পাছত হ'ব আৰু পানীটো যেতিয়া শুকাব মানে তেতিয়া হৈ যাব। ইয়াৰ গাৰ পৰা পানী ওলাব নহয়, সেই গতিকে পানী নিদিলেও হ'ব আৰু এতিয়া এইফালে মোৰ শুকতিকণ হৈ গ'ল। কেৰাহী বা কাঁহী কি হ'ল বাতিটোতে এয়া থলোঁ আৰু ভৰাই, কেৰাহীটো নথলোঁ আৰু এতিয়া অলপ পাছতে মই ভাত মানে খাম, লাহে খাম। মানে কি চাহ খোৱাই নাই, এতিয়া প্ৰথমতে চাহটোহে খাই লওঁ হা। সকলোৱে ৰাতিপুৱা আৰু চাহ জলপান খালে নে বাৰু? মই এতিয়া হ'লে এইফালে খাবলৈ লৈছোঁ দেই। গাখীৰ পানীয়ে লৈছোঁ, আৰু এইফালে পিঠা আছে, বন আছে, এইবিলাক খেজুৰ কাজু এইবিলাকে লৈছোঁ, আৰু এইবিলাক সৰুতে খাই লওঁ। আপোনালোকে কোনে কোনে খাই জনাব, আৰু আপোনালোকৰ সৈতে বতৰ কেনেকুৱা আজি জনাবচোন। আমাৰ ফালে বতৰটো মানে ঠিকেই কৰিছে, হ'লেও বৰষুণ এটুপ পেলোৱা তেনেকুৱা ধেমেকি তেনেকুৱা ধৰণৰ কৰি আছে। এইকেইদিন তেনেকুৱা কৰি আছে। কালি বাৰু ৰাতিপুৱা ডবল বৰষুণ দিলে, দিনত ৰ'দ বাৰু, আৰু নিশাও সেই অলপ বৰষুণ দিলে, বেছি দিয়া নাই। আৰু এতিয়া সেই এটুপ দুটুপ তেনেকৈ পৰি আছে। আৰু বতৰটো ঠাণ্ডা কৰিলে নিজৰে কাম বন কৰি আৰু ওলাই গৈ ভাল লাগে, নহয় জানো। যদি ৰ'দ দিয়ে, ৰ'দ এজাক দিয়াৰ লগে লগে আৰু কেনেকুৱা লাগে সকলোৱে গম পায় নহয়। কাম বন কৰিবলৈ ইচ্ছা নাযায়, কিবা নাযায়, তেনেকুৱা ধৰণৰ। আৰু বতৰটো ভাল কৰিলে সকলোৱে মনবিলাকো মুকলি হয়। এতিয়া মই খাই লওঁ। হেল্ল' গাইজ, এতিয়া আকৌ আহিলোঁ ভাত খাবৰ সময়তে আৰু আপোনালোকৰ মাজলৈ। এতিয়া ভাতটো হৈ গ'ল। ভাত মানে কি বনাইছিলোঁ দেখিলে নহয়, শুকতি বনাইছিলোঁ, আৰু এইফালে দালি আৰু কঁঠাল গুটি, আৰু এইফালে সৰু আলু ফ্ৰাই কৰিলোঁ, আৰু এয়া আমৰ আচাৰ কৰিছিলোঁ। আমৰ আচাৰ কি হ'ল খাই চোৱাই নাই, আজিয়ে খাবলৈ লৈছোঁ। এয়া খাব হ'ল, আৰু জলকীয়া তেল নিমখ এইবিলাক দি মা মছলা দি থৈ দিছিলোঁ। এতিয়া আৰু খাব হ'ল। এতিয়া খাই লওঁ। আপোনালোকৰ খোৱা হ'লনে, বনাইছেনে, কি কৰিছে কমেণ্ট এটা কৰি জনাব। আপোনালোকৰ শুকতি কোনে কোনে খাইছে জনাবচোন হা। কোনে কোনে খাই পাইছে, কাকা ভাল লাগে খাবলৈ। আমখিনি ধুনীয়া কোমল হৈছে, জ্বলাটো জোখৰে হৈছে, অলপ বেছি জ্বলা হ'লেও খাই ভাল নালাগে। এতিয়া খাই লওঁ, লগ পাম আকৌ আপোনালোকক। এতিয়ালৈ আহিছোঁ হা।
যাক ধেমেকা চাই বুলি কৈছিলোঁ দেখিছেনে আকৌ একেবাৰে গোটেই টেক টেক টেককেনে ওলাইছে আৰু ইমান ৰ'দ কি হ'ব বতৰৰ ক'ব পৰা নাই মানে অকণমান ৰ'দ দিলেও গপগপনিটো বেছি উঠে নাই সেইকাৰণে বেছি কিবা আমনি লগা নিচিনা লাগে আৰু অকণমান ৰ'দ দিয়াৰ লগে লগে কি কৰিব এতিয়া উপায় নাই বতৰৰ কথা বতৰৰ কাম কৰিছে আৰু মানুহে মানুহৰ কাম কৰিব লাগে নহয় জানো ৰ'দ হ'লেও কাম কৰি খাব লাগিব বৰষুণ দিলেও কৰি খাব লাগিব নকৰিলেতো নহ'ব জীয়াই থাকিবলৈ হ'লে খাবই লাগিব আৰু কিবা এটা কৰি উপায় নাই আৰু দেই।